প্ৰধানমন্ত্ৰীৰ ৪,৩৯৯ দিনীয়া কাৰ্যকাল সম্পূৰ্ণ কৰাক লৈ বিজেপিৰ বিশেষ কাৰ্যসূচী বৰাগাঁৱৰ শ্বহীদ স্মাৰকত বিশ্বাস বিকাশ আৰু জনকল্যাণৰ ১২ বছৰ শীৰ্ষক প্ৰদৰ্শনী উপস্থিত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ এয়া বৰাগাঁৱৰ শ্বহীদ স্মাৰকৰ বিশেষ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ শ্বহীদ স্মাৰকত এই ধৰণে উপস্থিত হৈছে দুয়োগৰাকী ৰাজ্যিক বিজেপিৰ সভাপতি আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা যি প্ৰদৰ্শনী ১২ বছৰ বিকাশ বিশ্বাসৰ যি শীৰ্ষক যি প্ৰদৰ্শনী সেই প্ৰদৰ্শনী দুৱাৰ ইতিমধ্যে মুকলি কৰে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হ'ল ইতিমধ্যে সংবাদ মাধ্যমৰ আগত দুয়োগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে আমি মন্তব্য আপোনালোকক এই মুহূৰ্তত শুনাই ল'ব বিচাৰিছোঁ বছৰ আমাৰ সকলোৰে আদৰৰ বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ শহীদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে ভাৰতবৰ্ষত নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দীৰ্ঘলীয়া দিনৰ অভিলেখ কৰিলে আৰু এই অভিলেখৰ উদ্দেশ্যে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি লৈছোঁ তাৰ ভিতৰত এক কাৰ্যসূচী হ'ল এই ১২টা বছৰে বিশ্বাস বিকাশ আৰু জনকল্যাণৰ কাৰণে যিসমূহ কাম মোদী ডাঙৰীয়াৰ নেতৃত্বত হ'ল তাক আমি প্ৰদৰ্শনীত প্ৰদৰ্শন কৰিছোঁ আৰু আজি আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এই প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে আমি সকলোৱে প্ৰদৰ্শনী চালোঁ আৰু আমি সকলো ৰাইজকে আহ্বান জনাম যে এই প্ৰদৰ্শনীলৈকে আহি যোৱা ১২টা বছৰে আমাৰ নেতাগৰাকীয়ে কি ধৰণে ৰাইজৰ বিশ্বাস জিনিব পাৰিছে কি ধৰণে ভাৰতবৰ্ষৰ বিকাশ আগবঢ়াই লৈ গৈছে আৰু প্ৰতিটো স্তৰতে জনকল্যাণক কেনেধৰণে আগবঢ়াই নিছে এই কথাখিনি ৰাইজক চাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ অহা ৬ তাৰিখৰ পৰা বাজেট অধিৱেশন আৰম্ভ হ'ব ইতিমধ্যে আমাৰ বাজেট সম্পৰ্কে যি সভা সমিতিবিলাক ডিপাৰ্টমেণ্টেল সভা সমিতিবিলাক চলি আছে গতিকে মই ভাবোঁ যে দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখন অহাৰ পিছত আমি এই পূৰ্ণাংগ বাজেটখন দাখিল কৰিম গতিকে বাজেটৰ প্ৰস্তুতি চলি আছে মই ভাবোঁ যে সকলো ৰাইজৰ হৃদয় যিধৰণে বিগত দিনতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই জয় কৰি আহিছে আগন্তুক দিনতো তেখেতৰ বাজেটেই হওক বা অন্যান্য সকলো কামতে ৰাইজৰ হৃদয় জয় কৰি গৈ নৰেন্দ্ৰ মোদীদেৱৰ ১২ বছৰীয় যি আমাৰ কাৰ্যকাল এই কাৰ্যকালৰ যিসমূহ আমাৰ উপলব্ধি সফলতা তাক সমাহিত কৰি এখন আমি প্ৰদৰ্শনী আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছোঁ ৰাইজৰ বাবে যোৱা ১২টা বছৰে কি কাৰ্য সম্পাদন কৰিলে আৰু কিদৰে ভাৰতবৰ্ষই বিশ্বৰ বুকুত এখন শক্তিশালী স্বাৱলম্বী স্বাভিমানী ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে তাৰ কিছু আমি প্ৰদৰ্শনী আকাৰে ৰাইজৰ আগলৈ আগবঢ়াইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশক চতুৰ্থ সৰ্ববৃহৎ অৰ্থনীতিলৈ আগবঢ়াই অনাত অহৰ্নিশে যি কাম কৰিছে তাৰ আমি প্ৰতিদান পাইছোঁ ভাৰতবৰ্ষই ২৫ কোটিতকৈ অধিক লোক আজি গৰীব সীমাৰেখাৰ তলত পৰা মুক্ত হৈছে এই এটা ডাঙৰ সফলতা ৫১ লাখ কোটি টকা ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে আমি দেশত দুৰ্নীতি বা ভ্ৰষ্টাচাৰ যি এটা শিপা বিস্তাৰ আছিলে তাক আমি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছোঁ প্ৰায় দেশৰ ৪ কোটি গৰীব দুখীয়া লোকক আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিবৰ কাৰণে সক্ষম হৈছোঁ এনেদৰে দেশৰ শিক্ষা খণ্ডৰ পৰা আৰম্ভ কৰি IIT IIM এইমছকে ধৰি মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আজি দেশত যিদৰে বৃদ্ধি পাইছে ৫৪ লাখ যি আমাৰ মেডিকেল চিট আছিল তাৰ পৰা আমি ১,২৪ লাখলৈকে মেডিকেল চিটৰ আমি সংখ্যা বঢ়াইছোঁ এই গোটেইবিলাক কথা আপোনালোক সকলোৱে নিশ্চয় দেখিবলৈ পাইছে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি কাৰ্যকাল এই কাৰ্যকাল ৰাইজৰ বিশ্বাস আৰু ৰাইজৰ প্ৰতি সমৰ্পিত বিকাশৰ প্ৰতি উন্নয়নৰ প্ৰতি সমৰ্পিত আৰু জনকল্যাণৰ প্ৰতি সমৰ্পিত কাৰ্যকাল গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আজি ধন্যবাদ জ্ঞাপন কৰি
ৰাইজৰ প্ৰতি যি দায়বদ্ধতা 12 বছৰ প্ৰকাশ কৰিলে তাৰ সামান্য কিছু আভাস আমি এই প্ৰদৰ্শনীৰ জৰিয়তে আগবঢ়াইছোঁ। আমি জিলা কেন্দ্ৰসমূহত এনেকুৱা যিবিলাক সামূহিক স্থান আছে তেনেকুৱা জিলা কেন্দ্ৰ বা সমষ্টিসমূহতো বিধায়কসকলৰ উদ্যোগত ক'ৰবাত অনুষ্ঠিত কৰিম। মুঠতে 12 বছৰীয়া যি আমাৰ ঈৰ্ষণীয় সফলতা, সেই সফলতাৰ দিশসমূহ আমি ৰাইজৰ মাজলৈ আমি এনেদৰে প্ৰচাৰ প্ৰসিদ্ধিৰ যোগেৰে আগবঢ়াই লৈ যাম। এতিয়া আজি ৰাজ্যিক সমিতিৰ হৈছে বিভিন্ন জিলাই, কালি যোৰহাটত কৰিছে, এনেকুৱা 3-4 জিলাত ইতিমধ্যে সম্পন্ন হৈছে। গতিকে আমি অহা 21 তাৰিখলৈকে এই প্ৰদৰ্শনী, এই 3 দিন আমাৰ ইয়াত প্ৰদৰ্শনী চলিব। মই অসমৰ ৰাইজক আহ্বান জনাইছোঁ যে এই প্ৰদৰ্শনীখন চাবৰ কাৰণে দেশৰ বিশেষভাৱে যুৱ মহিলা শক্তি সকলো আহক আৰু এবাৰ অনুভৱ কৰক 12 বছৰৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালৰ যিখিনি উল্লেখযোগ্য সফলতা।